ৰাইজ এইটো ৰাস্তা আমাৰ গৃহলৈ যায়, আমাৰ ঘৰলৈ যায়। আপোনালোকে এবাৰ ভাবক, মোৰ উশাহটো ল'বলৈ মই কষ্ট পাইছোঁ। ৰাস্তাত যেতিয়া ইমান পানী ৰাইজ, আমাৰ ঘৰটো কেনেকুৱা হৈ আছে। ৰাতিটো উৰে নিশা বাৰাণ্ডা এখনত থাকিলোঁ ভাবক। এইটো আমাৰ মেইন ৰাস্তা টাউনৰ পৰা অহা, আৰু এই সকলোখিনি দেখাই দিছোঁ চাওক। এইটো ৰাস্তাই আমাৰ ঘৰলৈ যায়, এইটো ৰাস্তাই গৈ পিনি আকৌ সোঁ চাইডে সোমাই দিয়ে। ভাবক আমাৰ ঘৰটো এনেও দ হয়, দিনৰ বৰষুণৰ পানীতে ইমান ডুবিল, এতিয়া কি হৈছে বাৰু ভাবক। দেখিছে ৰাইজ, মই একো নকওঁ। মা ভণ্টি ঘৰত পঠিয়াই দিলোঁ। আমাৰ ঘৰখন কি হৈছে, মই মানে এবুকু পানী হ'ব কিজানি আমাৰ ঘৰত, গম পাইছে ৰাইজ। আৰু কেতিয়া কমিব বাৰু পানী, কেতিয়া কমিব বাৰু, মই একো ভাবি পোৱা নাই ৰাইজ। দেখিছে গোটেই গাঁওখন, গোটেই ৱাৰ্ডটো দেখিছে, পানী দেখিছে ৰাইজ। আপোনালোকে ভাবক, মই একো বুজাব পৰা নাই আপোনালোকক, কেনেকৈ বুজাম। দেখিছে কিমান ৰাস্তাটোত যদি ইমান পানী, আমাৰ ঘৰখন, মই কি কওঁ আপোনালোকক, একেটা কথাকে কৈ আছোঁ। মই পাগল হৈ গৈছোঁ। গোটেই কিতাপ পত্ৰ মোৰ নচা বস্তুৰ পৰা আদি কৰি, ঘৰৰ বাচন বৰ্তন, বিচনা পত্ৰ, চোফাৰ পৰা আদি কৰি, ইনভাৰ্টাৰ, মটৰৰ পৰা আদি কৰি, গোটেই গেছ চেছ, খোৱা বস্তু, চাউল দালি, ভাবক ঘৰখন কি হ'ল বা আলমাৰি। আপোনাক সঁহাৰি জনাব দেই, সঁহাৰি মানে আশীৰ্বাদ কৰক যাতে পানী সোনকালে শুকাবলৈ। মই একো নকওঁ আৰু ৰাইজ। দেখিছে নহয় এয়া, মই ভাগৰি গৈছোঁ মানে। মোৰ মানে ৰাতিটো সাৰ পাই থাকিলোঁ, মানুহ এঘৰ বাৰাণ্ডাত বহি থাকিলোঁ, আৰু পেণ্ট এটাও মই উলিয়াব নোৱাৰিলোঁ, হাফ পেণ্ট এটাও মই আনিব নোৱাৰিলোঁ। একদম টাইটানিকখনৰ নিচিনাকৈ পানী সৰহকৈ সোমাই আহিল, বুজি পালে। কি ক'ম আৰু। দেখিছে নহয় ৰাইজ, কেনেকৈ বস্তু সামৰিছোঁ। ইয়াত দেখিছে, এইবোৰ ওপৰত তুলিছোঁ, সেইবোৰ তাত কৰিছোঁ প্ৰভু। তাৰপৰা চাব দেই, সেইবোৰ ওপৰত তুলিছোঁ আৰু ক'ত ক'ত কৰিছোঁ চাব। এইবোৰ ইয়াত বেগত কাগজ পত্ৰ ভৰাই ল'লোঁ, এইবোৰ সামৰিছোঁ। মোৰ কিতাপ গালৰ কাৰণে এই চোফাকেইটা মানুহ মাতিছোঁ তুলিবলৈ, ইনভাৰ্টাৰটো অফ কৰিব লাগিব। এইফালে কাপোৰ কালি ইয়াত এনেকৈ সোমোৱাই দিছোঁ প্ৰভু। এয়া দেখিছেনে, সেই চিলেখনত চব তুলি দিছোঁ, এইবোৰ এনেকৈ কৰি। অ' ভগৱান, জীৱনত প্ৰথম এনেকুৱা দেখিছোঁ দেই পানী। দেখিছে গোটেই বস্তুবোৰ সামৰিছোঁ, এয়া গোটেই বস্তুবোৰ সামৰি পেলাইছোঁ। মেখেলা চাদৰ দেখিছে, গড্ৰেজ পূৰা খালী কৰি দিছোঁ। ৰাইজ একো এটা বস্তু বচাব নোৱাৰিলোঁ। এতিয়া পানী বেছিহে আহি আছে, দেখিছে নহয়, পানীহে বেছিকৈহে আহি আছে। একো বস্তু বচাবতো নোৱাৰিলোৱে। এয়া চাওক আপুনি, পানী বেছিকৈহে আহি আছে, দেখিছে নহয়। অ' ভগৱান কৃষ্ণ দেই, পানী এতিয়া বেছিহে হৈছে। চাওক কিমান সোঁত আহিছে। মই ঘৰৰ পৰা এতিয়া নাই বুলি 500 মিটাৰ আঁতৰত আছোঁ। ঘৰ শেষ আৰু ৰাইজ, মানে ঘৰত থাকিব নোৱাৰিলোঁ যেন, গাঁৱৰ আন এঘৰ ওখ মানুহ এঘৰত আছোঁহি। দেখিছেনে পানী, এয়া গামোচা পিন্ধিয়ে আছোঁ, পেণ্ট এটাও উলিয়াব নোৱাৰিলোঁ। মানে এতিয়া প্ৰায় ৰাতি 3টা বাজিছে। মানে ৰাতিপুৱা দুখৰ ৰাতি নাযায় নোপোৱা, ভিতৰৰ পৰা আইতা এজনীয়ে কৈছে। মানে গোটেই গাঁওখন আধাটো শেষ, একো এটা বস্তু, এটা এপদ বস্তু উলিয়াব নোৱাৰিলোঁ মানে, গম পায় ৰাইজ। দেখুৱাম চাব বাৰু ৰাইজ। দেখিছে নহয়, এতিয়া 4:30 হ'ব হ'ল, লোকৰ ঘৰতে বহি থাকিলোঁ আগফালে বাৰাণ্ডাত, আৰু এতিয়ালৈকে কোনো পানী কমা, কোনো মানে মানে একো মানে হেৰিয়ে নাই মানে, মানে কোনো মানে চিনেই নাই পানী যে কমিছে বুলি। আৰু দুবাৰটো বৰষুণে দিছে, দেখিছে নাই। এতিয়া আমি ঘৰৰ পৰা যথেষ্ট আঁতৰত বহি আছোঁহি, এওঁলোকৰ মানে ভেটিটো ওখৰ কাৰণে পানীটো মানে কমা নাই। মই গামোচাখনকে পিন্ধি আছোঁ, দেখিছে। মানে কি ক'ম আপোনালোকক, দেখিছে নাই, বৰষুণ ইমানেই দিছে। এতিয়া 4:30 হ'ল, গম পাইছেনে সময়। ভাবক কিন্তু আমাৰ ঘৰ কি হৈছে, ইয়াতে ইমান পানী যেতিয়া ওখ ঠাইত, আমাৰ ঘৰ কি হ'ল বাৰু। এয়া দেখিছে নহয়, পুৱা মানে 4:30 মান হ'ল আৰু বহি আছোঁ এতিয়া। কি খাম, কি বম, কি গা ধুম, ক'ত কি কৰিম, মানে একো বুজিয়ে পোৱা নাই। আমাৰ ঘৰ মানে এবুকু পানী ভিতৰত, আৰু কি ক'ম আৰু, জীৱনত প্ৰথম জাঁজি নৈ পানী এনেকুৱা। ঘৰ দেখাব পৰা নাই, মানে আঁতৰৰখিনি দেখাইছোঁ আৰু। ৰাতিটো সাৰ পাই থাকিলোঁ মানুহ এঘৰ চোতালত, মানে বাৰাণ্ডাত। এয়া দেখিছে নহয় পানী, আমাৰ আমগুৰি 5 নং ৱাৰ্ড পৌৰসভা এলেকা, দেখিছে। এয়া কি ক'ম আৰু, উপায় নাই আৰু। কেনেকুৱা সোঁত চাওক আপোনালোকে। কি হ'ল বাৰু, জীৱনত প্ৰথম মানে 39টা বছৰ মানে অতিক্ৰম কৰিলোঁ, আজিলৈকে আমগুৰিত এনেকুৱা পানী নাই দেখা। আমাৰ ঘৰতে আপোনালোকে নিশ্চয় চিনি পাইছে, এইফালে যাবও পাৰি, ইফালেও যাব পাৰি। এয়া চাওক আপোনালোকে, কেনেকুৱা হৈ গ'ল, দেখিছেনে। ইমান সোঁত দেখিছে, ইমান সোঁত, এয়া পানী ইমান সোঁত যে মোক ঠেলি লৈ গৈছে, গম পাই নাই। আমাৰ ঘৰখন এবাৰ ভাবক না, গোটেই নতুন বস্তু কেইটামান লৈছিলোঁ, সেয়া কি হৈ গ'ল বা। এয়া দেখিছে, মই এআঁঠু পালোঁ, গামোচা পিন্ধি আছোঁ, ৰাতিটো নুশুলোঁ। চাওক এয়া পানী, ভাবক আপোনালোকে ৰাইজ। আমাৰ ঘৰটো, আপোনালোকে যদি ইয়াত ইমান পানী, আমাৰ ঘৰটো কেনেকুৱা এবাৰ ভাবক না। মোৰ বহুত দুখ লাগিছে, কাক কি ক'ম এতিয়া মানে। অ' ভগৱান,
এইখিনি ৰাস্তাত মেইন ৰাস্তাত যদি ইমান পানী আমাৰ ঘৰতো আপোনালোকে ইনে অথনি দিনত ভিডিঅ' এটা দিছোঁৱে কেনেকুৱা হ'ব বা ভাবক অ' ভগৱান কৃষ্ণ 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 ৰাইজ চাওক এয়া পানী দেখিছে জীৱনত প্ৰথম এনেকুৱা হৈছে অ' ভগৱান এইফালে চাওক আমাৰ ঘৰলৈ যোৱা আলিটো এইটো চাওক আমাৰ ঘৰলৈ যোৱা আলি এইটো যদি আমাৰ ঘৰলৈ যোৱা আলিটোত এনেকুৱা পানী হয় ৰাস্তাত আমাৰ ঘৰৰ ভিতৰত কিমান পানী আৰু সোঁত কেনেকুৱা মোক ঠেলি লৈ গৈছে চাওক এই পাতখিলা গৈছে কেনেকৈ দেখিছে সোঁত দেখিছে পানী গৈ আছে অ' ভগৱান আমাৰ ঘৰটো কি হ'ল বাৰু চাওক কিমান পানী চাওকচোন আপোনালোকে টাউন এয়া পৌৰসভা এলেকা এতিয়ালৈকে কোনো চৰকাৰী এতিয়া 6 বাজিব হ'ল কোনো চৰকাৰৰ কোনো মানে মানুহৰ কোনো মানে খবৰ খাতি নাই নে পুলিচ প্ৰশাসন নে NDF নে কি এইবোৰ মই নাজানো বাহিনী একোৱে খবৰ নাই দেখিছেনে আমাৰ আপোনালোকক এটা কথা কওঁ ৰাইজ মোৰ এইটোৱে দুখ লাগিছে এই ৰাস্তাত ইমান সোঁত এয়া পানী আমাৰ ঘৰ ফালৰ পৰা আহি আছে দেখিছে তেনে আমাৰ ঘৰখন কেনেকুৱা হৈছে ভাবক এবাৰ বস্তু বাহানীৰ সৈতে আপুনি ভাবকচোন কেনেকুৱা হৈছে বাৰু মই ভাবিব পৰা নাই মোৰ সপোন লাগি আছে জীৱনত প্ৰথম আমগুৰি টাউনত পানী এয়া